ইতিমধ্যে কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কৈছে, হে মা, তুমি এই আশ্ৰমতে থাকি কেৱল তুমি মোৰ ৰূপ চিন্তা কৰিবা। কি ৰূপ চিন্তা কৰিব দিছে? ভগৱন্তৰ যি চতুৰ্ভুজ ৰূপ, ৩২ অলংকাৰ, চৰণৰ পৰা মস্তকলৈ, এই ৩২ অলংকাৰ ৰূপ আমি ধ্যান কৰিব লাগিব। সেইকাৰণে কৈছে যে হে মাৰ, যেনেকৈ এজন, বেয়া নাপাব পদত ওলাইছে কথাখিনি, কাৰণ আমি জনজাতি মানুহটো কিছুমান কথা ক'লে গাত লাগি যায়। কৈছে যেনেকৈ এজন মদপীয়ে মদ খাই লোৱাৰ পিছত নিচা লাগিলে নিজৰ শৰীৰত বস্ত্ৰ আছে নে নাই গমেই নাপায়, তদনুৰূপ আমি সেইজন ভগৱন্তৰ যি চতুৰ্ভুজ ৰূপ পাৱে, ধ্বজৰ বজৰ জবৰ অংকুশ পৰা আদি কৰি চৰণৰ নুপুৰ পৰা এনেকৈ কিৰীতিলৈকে ধ্যান কৰা সময়ত না মহে খাইছে, দাহে খাইছে, গৰম লাগিছে, ঠাণ্ডা লাগিছে, ভোক লাগিছে, পিয়াহ লাগিছে, এই অনুভৱ কৰিব নালাগিব। এই যে পূৰ্ব কৰ্মফল, এতিয়া আমি প্ৰতিজন মনুষ্যই এই ধৰাধামত কৰ্মফল ভোগ কৰিছোঁ। কি কৰ্ম? ইয়াৰ আগৰ জনমত যিকেইটা ইনকাম কৰি থৈছিলোঁ পুণ্যৰ ফল, সেই ফল ভোগ কৰিবলৈ আমি মনুষ্য জন্ম পাইছোঁ। এইটো নহয় যে খাবলৈহে আমি জনম এটা পাইছোঁ, কাৰণ আমি জীয়াই থাকিবলৈ হ'লে আহাৰ খাব লাগিব। কিন্তু আমি আহাৰ খাই মৰিব নালাগে, আহাৰ খাই জীয়াই থকাৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে কৈছে পূৰ্ব কৰ্মফল নাশ নোহোৱালৈ এটা খৰি কেতিয়াও শেষ হৈ নাযায়। সেইকাৰণে চাব আপোনালোকে, বয়সস্থ মানুহ থকাৰ পিছতো, হয়নে বাৰু, ডেকা চেঙা মানুহবোৰ কিয় মৃত্যু হৈছে? জানি ল'ব, পূৰ্ব জনমত তেওঁৰ কৰ্মফল শেষ নহ'ল, অকণমান থাকি গ'ল কেইদিনমানৰ বাবে। সেইকাৰণে এটা মনুষ্য শৰীৰ লৈ সেইকেইটা দিন কৰ্মফল ভোগ কৰিবলৈ আহিছে। যেতিয়ালৈ কৰ্মফল ভোগ শেষ নহ'ব, অলৰাচ অৱস্থাত বিচনাত উঠিব নোৱাৰা হ'ব, তথাপিতো কিন্তু মৃত্যু নহ'ব। ঘৰ পৰিয়ালে ক'ব কি, ই বুঢ়াটো নমৰা হ'ল, বুঢ়ীজনী নমৰা হ'ল, ইমান যন্ত্ৰণা পাইছোঁ আৰু কিমান গু মুঠ ধোৱাম আৰু, হয়নে বাৰু? কষ্টও পাই থাকে, বেয়াও লাগে, কি কৰিব, উপায় নাই। কৰ্মফল ভোগ শেষ নোহোৱালৈ মৃত্যু নহয়, আৰু ভোগ শেষ হ'লে কোনেও ৰাখিব নোৱাৰে। আজি কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক নিজ মাতৃক জ্ঞান দিয়াৰ চলেৰে আমাক আপোনালোক সমস্তক জ্ঞান দিছে। সেইকাৰণে কৈছে, এয়াই হৈছে হে মাৰ সংসাৰৰ দুখ, ইয়াকে ব্ৰহ্মাণ্ড সুখ বুলি ভাবে মনুষ্যসকলে। যেনেকৈ জলৰ যি বুদু বুদু শব্দৰ জলতে মাৰ যায়, তদনুৰূপ আমি এই বিষয় সংসাৰখনকেই সুখ বুলি মনুষ্যসকলে কৰ্ম কৰিছোঁ। শেষত এনেভাৱে কৈ সেইজন কপিল মহাপ্ৰভুৱে খন্তেক মনে মনে থকাৰ পিছত তেতিয়াৰ সেই দেৱহতী মাতৃয়ে পুনৰ কপিল মহাপ্ৰভুক প্ৰশ্ন কৰিছে যে হে বাপ, তুমি মোক ভক্তি যুগৰ কথাৰ বুজাই কৈছা, কিন্তু মোৰ জানিব লগা কিছু কথা আছে যে এই জীৱ সমস্তই এই বিবিধ সংসাৰত কেনেকৈনো বসবাস কৰিছে, আৰু যাক জানিলে সমস্তৰ পাপৰ পৰা মনুষ্যসকলে বিৰকতি হ'ব। কি কৈছে বুজিছে? যিটো কথা আমি নজনা বাবে আমি মানুহবোৰে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শয়ন কৰালৈ কেৱল পাপ কামতে লিপ্ত হৈ আছোঁ। আজি কপিল মহাপ্ৰভুক দেৱহতী মাতৃয়ে কৈছে যে হে বাপ, যে এই বিবিধ সংসাৰখনত ওপৰত কেনেকৈ জীৱসমূহ প্ৰপঞ্চী আছে, ইয়াক মোক বুজাই কোৱা। যাক জানিলে
লোকসকলে পাপ কাম কেতিয়াও নকৰে আৰু সদায় লোকসকলে সেই পাপৰ পৰা ভয় খাই পুণ্য সঞ্চয় কৰিব আৰু সেই পুণ্য সঞ্চয়ৰ দ্বাৰাৰ জীৱসকলে মুক্তি পথটো পাব। এনেভাৱে প্ৰশ্ন কৰিছে, হে বাপ, যদি তোমাৰ মোৰ প্ৰতি দয়া আছে এই কথাখিনি মোক বুজাই কোৱা। আহক ইয়াৰ পিছত আৰু সুন্দৰভাৱে কপিল আৰু দেৱহূতি আখ্যান ছবিচন্দ্ৰৰ ভক্তি যুগ আগবাঢ়িছে। প্ৰভুজনৰ মধুকণ্ঠে আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। উদ্ধার করিয়া কৃপা হরি মোর মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্রভু ভৈলাহাতে ভগবান নিগতি ধন্য ধন্য মহামতি মনুর নন্দিনী মুর ভারত ভৈরবতী সংসার করিলামতি পুষ্প ভৈল দেখি তজ ভাবি আমি প্রশ্নর উত্তর কহু ভক্তি পূর্ণ বহু বিধনয়ে কিন্তু পুরুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ আৰাম পৰখবাৰিবে পতি মনত সংকল্প কৰে দম্ভৱা বৎসৰতি হৈ এই মতে ভক্ত কৰিলে তামস হৈ ঊৰ্ধ ভেদ তিনিতে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাবে প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো ইতিমধ্যে কপিল মহাপ্ৰভুক নিস্মাতৃ দেৱহূতিয়ে কৈছে, হে বাপ, যে এই জীৱসমূহ এই সংসাৰত শয়ন কৰি আছে। আপোনালোকৰ কিবা বুজা অসুবিধা হ'লে সুধিব, হুলস্থুল নকৰিব। যে আমি সমস্ত যে এই সংসাৰত আছোঁ, আপোনালোক আমি কি কৰি আছোঁ জানে? টোপনি মাৰি আছোঁ। এই কথাটো কৈছে হে বাপ, এই জীৱসমূহ সমস্তই এই সংসাৰত অজ্ঞান এন্ধাৰত, আমি ৰাতি এন্ধাৰত শুই থকা কথা কোৱা নাই। আমাৰ জীৱনত আমি অজ্ঞান সোপাক লগত লৈ সেই অজ্ঞান এন্ধাৰত আমি টোপনি মাৰি আছোঁ। কাৰণ ব্ৰহ্মাকে আদি কৰি যিমান জীৱ আছোঁ আমি, ব্ৰহ্মা সৃষ্টি সকলোবোৰ আমি অজ্ঞান এন্ধাৰত টোপনি মাৰি আছোঁ। সেইকাৰণে এই জীৱসমূহক এই জগতৰ পৰা উদয় কৰিবলৈ অৰ্থাৎ জগাবলৈ, সাহ পোৱাবলৈ, উদ্ধাৰ কৰিবলৈ
হে বাপ তুমি যে উদয় হলা যেনেকৈ এন্ধাৰত আমি ৰাতি একো নেদেখোঁ দশদিশ এন্ধাৰ ৰাতিপুৱা সূৰ্যৰ উদয় হোৱাৰ লগে লগে কি হয় আমি দশদিশে পোহৰ দেখোঁ আজি কপিল মহাপ্ৰভু নিজ মাতৃ দেৱহতীয়ে কৈছে হে বাপ তুমি সেই ভাস্কৰ উদয় হলা আজি কাৰণ লোকসকলক উদ্ধাৰ কৰিবলৈ কৃপাৰ কৰিবলৈ তুমি এনেভাৱে উদ্ধাৰ হলা আৰু মোৰো সঁচাকৈ মহাভাগ্য উদয় হ'ল তোমাৰ দৰে এজন পুত্ৰক জন্ম দিব পাৰিলোঁ অৰ্থাৎ ঈশ্বৰক জন্ম দিব পাই মোৰ জীৱন ধন্য হ'ল সেই এই কথাখিনিকে হৰিদ্বাৰত মৈত্ৰেয় মুনিয়ে নিজৰ আশ্ৰমত বিদুৰক কৈছে এতিয়া সেইজন কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক কৈছে যে হে মনোনন্দিনী তুমি মোৰ কথাখিনি ভালদৰে শুনা আৰু মই জানিব পাৰিলোঁ তুমি এই সংসাৰ তৰিলা আৰু তুমি শুনিবা যে মোৰ তোমাৰ প্ৰশ্ন উত্তৰ মই দিওঁ কাৰণ ভক্তি হৈছে বহুবিধ আছে এই ভক্তি বহুবিধৰ ভিতৰত যিসকলে পুৰুষ অৰ্থাৎ পুৰুষ বুজিছে ভগৱন্তক কৈছে পুৰুষ আইসকলৰ নিজা নিজাৰ সেই গৃহত থকাজনক পুৰুষ বুলি কোৱা নাই হয়নে আমি যে সকলোবোৰ হৈছোঁ মায়াৰহে স্বামী অৰিজিনেল কিন্তু নহয় এটা ফটোষ্টেট কপি জানি ল'ব যে নিজৰ স্বামী স্বামী কোৱা যায় আচলতে আচল স্বামীজন হৈছে পৰম প্ৰভু ভগৱন্ত এই কথাটোকে কৈছে পুৰুষ বুলি পুৰুষৰ অৰ্থ হৈছে গৰাকী যিয়ে সকলো দায়িত্ব ল'ব পাৰে তেওঁকে স্বামী বুলি কৈছে হয়নে বাৰু গতিকে আমাৰ ভগৱন্ত হৈছে সকলোৰে স্বামী যদি আমি পুৰুষ হওঁ ভগৱন্ত যদি পুৰুষ নহয় তেনেহ'লে আইসকলে ঘোষা ফাঁকি গাব আমাৰ বাপ সমস্তই নেগাব কি জানে হে কৃষ্ণ স্বামী হয়নে বাৰু অৰ্থাৎ আমি নাজানিও ভগৱন্তক স্বামী বুলি কৈছোঁ অজ্ঞানত থাকিও অৰ্থাৎ আমি হৈছোঁ প্ৰকৃতি ভগৱন্ত হৈছে স্বামী সেইকাৰণে কৈছে যে সেই পুৰুষৰ সংকল্পৰ ৰাখি অৰ্থাৎ ভগৱন্তৰ ওচৰত সংকল্প ৰাখি যি ভক্তি কৰা যায় সেয়া হৈছে সকাম ভক্তি ভকতি হৈছে ৮১ বিধ ৮০ বিধ হৈছে সকামী ভক্তি এবিধে হৈছে নিষ্কাম ভক্তি সেই নিষ্কাম ভক্তি কথাৰ আমি জানিব লাগিব আৰু নিষ্কাম ভক্তি কৰাত অকণমান কষ্টও আছে সেইকাৰণে আমি সকামীৰ পৰা আৰম্ভ কৰি নিষ্কামীলৈ যাব লাগিব সেইকাৰণে আজি কৈছে যে হে মাৰ এই ভক্তি তিনি প্ৰকাৰৰ সেই কৈছে তামসিক ৰাজসিক আৰু সাত্বিক যেনেকৈ আমাৰ গুণ তিনিটা হয়নে বাৰু ৰজগুণ তমগুণ সতৰ গুণ সেইকাৰণে কৈছে তিনিটাৰ গুণ তাত আছে তিনি প্ৰকাৰৰ ভক্তি তামসিক ৰাজসিক সাত্বিক আৰু যদি আমি চাওঁ ইয়াতে ভুল কৰোঁ তেতিয়াহ'লে আমি আৰু তিনিটা তাপত আমি ভুগিয়ে থাকিব লাগিব নেক্সট জনমত তিনিটা তাপ বুজি পাইছে এটা হৈছে আদিদৈৱিক পূৰ্ব জনমত কৰি অহাৰ কৰ্মফল দুখ যান্ত্ৰণা ভোগ কৰিব লাগিব ২ নম্বৰ কৈছে ভৌতিক ভৌতিক মানে ভূ মানে পৃথিৱী এই পৃথিৱীত যে আমি জন্ম লৈছোঁ হয়নে বাৰু এই পৃথিৱীত ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰ লৈ ধন ঐশ্বৰ্য বিভূতিক লৈ দুখ যান্ত্ৰণা ভোগ কৰি থকা হৈছে ভৌতিক তাপ আৰু এটা তাপ আছে আধ্যাত্মিক তাপ আধ্যাত্মিক অৰ্থ হৈছে দেহৰ আধ্যাত্মিক অৰ্থাৎ আজি বোলে বিষ কালি জ্বৰ চৰ্দি মূৰৰ বিষ ইত্যাদি ইত্যাদি এই তিনিটা তাপত আমি ভুগিব লাগিব সেইকাৰণে সমস্তৰ তাপৰ পৰা আমি পৰিত্ৰাণ পাবলৈ কৃষ্ণক ভজিব লাগিব সেইকাৰণে কৈছে হে মাৰ যদিহে আনক মাৰিবলৈ অৰ্থাৎ এতিয়া আমি মনুষ্যসকলে এটা জীৱক মাৰি মাৰি যদি ঈশ্বৰক ভক্তি কৰি আছোঁ জীৱবধকৈ খাই আছোঁ সেইটো কৈছে তামসিক ভক্তি ভক্তি সকলোৱে কৰা হৈছে হয়নে বাৰু
আমি তেওঁ এছটি মানুহবোৰে অলপ তামসিক ভক্তিটোৱে বেছি কৰা যায়, হয়নে বাৰু? কিন্তু আমি সদায় তামসিক ভক্তি কৰিলে জীৱনটো কামত নাহিব। আমি তামসিক পৰা আৰম্ভ কৰি ৰাজসিকলৈ যাব লাগিব। ৰাজসিকৰ পৰা আমি সাত্বিক ভক্তি কৰিব লাগিব, সাত্বিক বস্তুটো ল'ব লাগিব, হয়নে বাৰু? ধন টকা পইচা নাই বাবে সোণৰ নিচিনা এযোৰ পিন্ধি আছোঁ আৰু, হয়, যেতিয়া ধন হ'ব আচল সোণটো বিচাৰি লোৱা যাব। গতিকে আমাৰ সেই ধনটো আমি অলপ অলপকৈ গুৰুৰ আশ্ৰয় লৈ সাধুসংগত থাকি অলপ অলপকৈ ধন আজি এদিন সাত্বিক বস্তুটো অৰ্থাৎ সাত্বিক আমি ভক্তি কৰিব পাৰিম। সেই কথাখিনিকে কৈছে যে বিষয় আশাৰ কৰি ঐশ্বৰ্যৰ বিভূতিৰ বাবে আমি যি ভক্তি কৰোঁ সেয়া হৈছে ৰাজসিক ভক্তি। এই যে তিনি প্ৰকাৰৰ ভক্তি, বুজাত অসুবিধা হৈছে নেকি? ক'ব, যদি অসুবিধা পাইছে ক'ব, কিবা বুজাত অসুবিধা হ'লে। এতিয়া কথা হ'ল কি, আপোনালোকে জানিব তিনি প্ৰকাৰৰ ভক্তি। এক প্ৰকাৰৰ হৈছে তামসিক ভক্তি, জীৱক বধ কৰাৰ বাবে সংকল্প কৰি কৰি ঈশ্বৰকো নাম লৈছোঁ, জীৱ এটাও বধ কৰি আছোঁ, এইটো তামসিক ভক্তি। আৰু আমি ঐশ্বৰ্য বিভূতি পাবলৈ ঈশ্বৰক ভজিছোঁ, ভগৱানক নাম লৈছোঁ, ভগৱানক ধূপ খলিতা দিছোঁ, ক'ৰবাত নামঘৰত কিবা বন্তি দিছোঁ, হয়নে বাৰু? ক'ৰবাত চাকৰি বাকৰি ল'ৰা ছোৱালীৰ বাবে ঐশ্বৰ্য বিভূতি, খেতি পথাৰৰ বাবে, বেপাৰ বাণিজ্যৰ বাবে, সেয়া হৈছে ৰাজসিক ভক্তি। আৰু কৈছে সাত্বিক ভক্তি হৈছে কেৱল ভগৱানে ভাল পাওক, হয়নে বাৰু? ভগৱন্তৰ দুখত মই নপৰোঁ, এনেভাৱে যিয়ে ভক্তি কৰিছে সেয়া হৈছে সাত্বিক ভক্তি। এয়া হ'লে তিনি প্ৰকাৰৰ ভক্তি কথা আজি কপিল মহাপ্ৰভুৱে নিজ মাতৃ দেৱতীক কৈছে। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতি কৰি নানা ভাগ খুলি ল'লে হ'ল। ধৰি উপদীৰ্ঘ কৰি দেৱে ঈশ্বৰক পাৰিবা বন্ধু কৃষ্ণ দেৱ কৃপা গুণময়ী ভক্তি চৈ স্বপ্ন মানে কৰো জয় কৃষ্ণ। এতিয়া সেইজন কপিল প্ৰভুৱে দেৱভূতি মাতৃক কৈছে, হে মা, এনেভাৱে সেই ভক্তিও তিনি প্ৰকাৰৰ, সেই তিনি প্ৰকাৰৰ ভক্তিও আৰু তিনিটাকৈ গুণ, সেই হৈছে নৱবিধা ভক্তি। আৰু সেই নৱবিধৰ ভক্তিও আৰু 9টাকৈ গুণ আছে, সেই হ'ল 9 গুণ 81বিধ ভক্তি। সেইকাৰণে এনেভাৱে কৈছে 81বিধ ভক্তি। আৰু 81বিধ ভক্তিৰ এইখিনিতে এই অধ্যায় সামৰণি মাৰি, দূৰতে ৰাখিলে হ'ব, সামৰণি মাৰি আজি গোপাল চৰণ দিজে আমাৰ সভাসদলৈ অকণমান উপদেশ দিছে। কৈছে, সেই সভাসদৰ লোক সমস্তৰ এই তৃতীয় স্কন্ধৰ যি পদ, ইয়াৰ ভক্তি নিৰ্ণয় কথাৰ সকলোৱে বুজাৰ। এয়া হৈছে সগুণ ভক্তি যিমানবোৰ আছে সকলোবোৰ এৰি দিয়া। আমাক সগুণ ভক্তি এৰিবলৈ কৈছে। আমি প্ৰথম সগুণ ভক্তিৰ পৰা আৰম্ভ কৰিছোঁ। আমি সগুণ ভক্তি এৰি কেৱল নিৰ্গুণ ভক্তি কৰিব লাগিব। কিন্তু প্ৰথম আমি সগুণৰ পৰা আৰম্ভ কৰিব লাগিব। সগুণ বুজি পাইছে? সকামী ভক্তি। গতিকে আমি নিষ্কাম ভক্তি কৰিব লাগিব। আৰু নিষ্কাম ভক্তি আমি একেদিনাখনে কৰিব নোৱাৰোঁ। কাৰণ কিয় নোৱাৰোঁ? নিষ্কাম ভক্তিটো ইমান সহজ নহয়।
গতিকে আমি সকামৰ পৰা আৰম্ভ কৰিব লাগিব। সেইকাৰণে গীতাৰত অৰ্জুনে কৃষ্ণক কৈছিল যে হে প্ৰভু, তুমি যে সকামিত মোক নাপায়, নিষ্কামিতহে পাব বুলি ক'লা। যদি নিষ্কামিতে পায়, সকামিত নাপায়, তেতিয়াহ'লে সকামী ভক্তিটো তুমি কিয় প্ৰচাৰ কৰিলা? হয়নে বাৰু? সকামী ভক্তিটো আমাক কিয় দিলে বাৰু? তেতিয়া কৃষ্ণৰ প্ৰভু ভগৱন্তই অৰ্জুনক কৈছিল যে হে অৰ্জুন, যেনেকৈ এটি শিশুক এটি ঔষধ খুৱাব লগা হ'লে ডাইৰেক্ট খুৱাব নোৱাৰে, আপোনালোকে গম পায়, তিতাৰ কাৰণে ঔষধটো নাখায়, বুজি পাইছে? যদি এচামুচ মৌ খুৱাই দিয়া যায়, দ্বিতীয়বাৰ তিতা ঔষধটো নিলেও শিশুটোৱে মুখ মেলি দিব, বুজি পালে? সেইকাৰণে কৈছে মই এই লোকসকলৰ বাবে, কাৰণ ডাইৰেক্ট নিষ্কাম ভক্তি নকৰিব, অৰ্থাৎ জানিলে নিষ্কাম ভক্তিটো তিতাৰ। গতিকে নিষ্কাম ভক্তিটোৰ দ্বাৰাহে আমাৰ কি হ'ব? সংসাৰৰ জন্ম মৃত্যু বেমাৰটো ভাল হ'ব। কিন্তু এতিয়া আমি সেই ঔষধটো খাবলৈ টান পাওঁ। গতিকে সেইকাৰণে আমি সকামী ঔষধটো, মিঠা ঔষধটো খোৱাৰ ব্যৱস্থা কৰি দিলে ভগৱন্তই। তেতিয়া সকামী ভক্তি কৰোঁতে কৰোঁতে এজন ভকতৰ বা এজন মনুষ্যৰ তেওঁ এনে হ'ব বোলে নহয়, মইতো এনেকৈ কৰি আছোঁ, ভগৱন্তৰনো বাকী গুণ গৰিমা কথাটো জানিবলৈ ইচ্ছা যাব, তেতিয়া তেওঁ নিষ্কাম ভক্তিলৈ আগবাঢ়িব। সেইকাৰণে কৈছে যে এতিয়াৰ কথা হ'ল কি, আমি জানি ল'লোঁ সকামী ভক্তি মিঠাৰ, নিষ্কাম ভক্তি তিতাৰ। অমুকক সকাম পাতিছে, এই তাতে আজি খোৱা বোৱা হ'ব, ঘৰত বনাবই নালাগে আৰু, সকামী ভক্তি আকৌ। যদি বোলে মাহ প্ৰসাদ একো নাই, এই নাযাওঁৱে দে, হয়নে বাৰু? গতিকে আমাক সেই নিষ্কাম ভক্তি কৰাৰ কথা কৈছে, যে সেইকাৰণে কৈছে বাকীবোৰ সকামী ভক্তি এৰি কেৱল নিষ্কাম ভক্তি কৰিবা। আৰু কৈছে দেখাৰ কেনে কৃপা কৰি আপুনি কৰহন্ত হৰি, চোৱা সেইজন হৰি কপিল প্ৰভুৱে কৃপাৰ কৰি নিজে এই কথা ব্যক্ত কৰিছে আৰু ভকতি নানা ভাগত ভাগ কৰা হৈছে। সেইকাৰণে কৈছে দৃঢ়ভাৱে সেই সগুণ ভক্তি এৰি নিগুণ ভক্তিক ঈশ্বৰক পাবলৈ কি কৰা? যত্ন কৰা। সেই শেষত আজি গোপাল চৰণ দিজে নিজে কৈছে মই এজন মূঢ়মতী, হে কৃষ্ণদেৱ তুমি হৈছা কৃপাৰ সিন্ধু আৰু তোমাৰ চৰণত মই শৰণ লৈছোঁ। ভগৱন্ত বোলে কি জানে? কৃপাৰ সিন্ধু। সিন্ধু মানে কি গম পাইছে? সাগৰ, গম পালে? সাগৰ। সেই সাগৰৰ পৰা আপোনালোকক আমাক বেছি নালাগে, হয়, এক টোপাল পালেও জীৱনটো হৈ যাব, হয়নে বাৰু? সাগৰখনৰ পৰা যদি পুৰা হাজাৰ লিটাৰ হাজাৰ হাজাৰ লিটাৰ পানী উঠাই থকা যায়, সাগৰৰ পানী কেতিয়াও সিঁচি শেষ কৰিব নোৱাৰে। ভগৱন্তই পৃথিৱীত যিমান মনুষ্য আছে সকলোকে কৃপা কৰিছে, কিন্তু আমি যেনেভাৱে কৃপা পাব লাগে আমি তেনেভাৱে কৃপা বিচৰা নাই। কৃপা কৰিছে বাবে আমি জীয়াই আছোঁ, বুজি পাইছে? গতিকে সেই কৃপাৰ সাগৰ এতিয়া আকৌ কৈছে সিন্ধু সাগৰ, দয়াৰ সাগৰ, কৰুণা সাগৰ। ভগৱন্তৰ দেখোন সাগৰে সাগৰ, হয়নে বাৰু? মুক্তি বল ভকতিৰ উপাসংগে মাত্ৰ ভকতি কৰান্তে বুকু তিৰহুৱে পাত্ৰ আবে ভকতিৰ শুনিও সাধন বুত কৰি জয় কৃষ্ণ। এতিয়া কপিল মহাপ্ৰভুৱে
দেৱহতী মাতৃক কৈছে, হে মাৰ, হে মহাসতী, তুমি শুনা যে এবিধে মাত্ৰ নিগুণ ভক্তি। সেই নিগুণ ভক্তি হৈছে, সেই নিগুণ ভক্তিলৈ যাব লগা হ'লে আমি জ্ঞান, কৰ্ম, তীৰ্থ, ব্ৰত এইবোৰক মন কৰিব নালাগে। কেৱল সুদৃঢ়ভাৱে আমি ভগৱন্তক বিশ্বাস কৰি সেইজন ভগৱন্তৰ চৰণত শৰণ ল'ব পৰাটোৱেই হৈছে নিষ্কাম ভক্তি। আৰু কৈছে সেইজন ভগৱন্তৰ নাম, গুণ, চৰিত্ৰ কথাৰ শ্ৰৱণ কৰাৰ লগে লগে অৰ্থাৎ শুনাৰ লগে লগে যাৰ মন ভগৱন্তৰলৈ নিমজ্জিত হ'বৰ, সেয়াই হৈছে নিষ্কাম ভক্তি। আৰু এনেভাৱে আমি ভগৱন্তৰ ৰূপ চিন্তা কৰিবলৈ ইয়াৰ আগৰ পদত কপিল মহাপ্ৰভুৱে মাতৃ দেৱহতীক কৈছিল। আৰু সেইকাৰণে কৈছে নিগুণ ভক্তিৰ কথা হে মাৰ তোমাক মই বুজাই ক'লোঁ। আৰু এই নিগুণ ভক্তি আৰু মোৰ মাজত এৰা এৰি নাই। নিগুণ ভক্তি কৰা মানে ভগৱন্তক পোৱা। জীৱনটো ভগৱন্তৰ নাম গালেও আমি ভগৱন্তক নেপাম যদি আমি নিগুণ ভক্তি কৰা নাই, কাইবাক মন এক কৰি শ্ৰদ্ধাৰভাৱে ভগৱন্তক ভজনা কৰা নাই। সেই কৈছে যেনেকৈ বৰষুণ পৰিলে পানীবোৰ কি হয়, ওখৰ ঠাইৰ পৰা খাললৈ বৈ যায়। সেই খালবোৰ যেতিয়া বৰষুণতে ভৰি ভৰি পানীবোৰ ভৰি গৈ ওচৰৰ ঠাইবোৰত বিয়পি যায়। এনেকৈ যাওঁতে যাওঁতে পানী বেছি হৈ হৈ গৈ গৈ সেইবোৰ পানী ক'ত পৰে, প্ৰথমে নদীত পৰিব। আৰু নদীত পৰা গৈ 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 সেই গংগাত পৰিল। আৰু গংগা পৰা গৈ গৈ সমুদ্ৰত বিলীন হয়। সেইকাৰণে কৈছে নিগুণ ভক্তি ভগৱন্তৰ লগত সেইজন ভকতে বা ভকতানীগৰাকীয়ে বিলীন হৈ যাব পাৰে। সেইকাৰণে কৈছে মোৰ ভক্তসকলে হে মাতৃ কেৱল নিষ্কামভাৱেহে ভক্তি কৰে। এই কথাৰ তোমাক ক'লোঁ হে মাৰ, তুমি এই কথা জানিবা। আৰু যে পাঁচবিধ মুক্তি আছে, সাজুৰ্যৰ সহিতে যি পাঁচবিধ মুক্তি আছে, এই মুক্তিকো কিন্তু মোৰ ভকতে বাঞ্ছাৰ নকৰে। আমি আকৌ আগতীয়াকৈ বাঞ্ছা কৰোঁ, হয়, কামটো কৰিবই পৰা নাই, ফলটো আগতে বাঞ্ছা কৰোঁ। সেইকাৰণে কি হয়, কামটো হৈ নুঠে, ফল পোৱাটো দূৰৰে কথা, কামটো হৈ নুঠে। আজি এই কথাখিনিকে কৈছে। মুক্তি হৈছে প্ৰাসংগিক। আমি মুক্তি বাঞ্ছা কৰা, মুক্তি বিচৰা প্ৰয়োজন নাই। নিষ্কাম ভক্তজনে মুক্তিক বাঞ্ছা নকৰে। সেই পাঁচবিধ মুক্তিও পিছে পিছে ফুৰে যে মোক লগত লৈ যোৱা, মোক লগত লৈ যোৱা। কিন্তু সেইজন একান্ত ভক্তজনে মুক্তিকো কিন্তু বাঞ্ছাৰ নকৰে। সেইকাৰণে কৈছে মই যাচি দিলেও সেইজন ভকতে মুক্তি কেতিয়াও নলয়। এতিয়া আমি সেইজন ভকত হ'বই পৰা নাই, সেইকাৰণে আমাক লাগে কিন্তু, গম পাই নাপায়? আপোনালোকক নেলাগিলেও আমাক লাগে কিন্তু, আমি বিচাৰোঁৱে, হয়, নিদিলে নহ'বই আৰু। কাৰোবাৰ পৰা কিবা পাব লগা নাই, নাই দিব লাগিব, মোক লাগিবই আৰু, গম পাইছে? এই কথাখিনিকে কৈছে যে সেইকাৰণে কৈছে হে মা, ইয়াৰ উত্তৰত তোমাক কওঁ, তুমি একমনভাৱে শুনা। ভকতেই হৈছে মাতাৰ, ভকতেই হৈছে পিতাৰ, ভকতেই হৈছে মহাবল, ভকতেই হৈছে মহাফল। একান্ত যিজন নিষ্কাম ভকত, সেইজনে এনেভাৱে ভাবে আৰু তাৰ ব্যতিৰেকে তেওঁ সকলোবোৰ অকুশল দেখে, ক'তো কল্যাণে নেদেখে, কেৱল ভক্তিৰ ব্যতিৰেকে। আমি এতিয়া বিষয়কহে সদায় ভাল বুলি ভাবোঁ, ঈশ্বৰৰ নাম ল'বলৈ আমি কেতিয়াও সাধুসংগ যোৱাটো ভাল বুলি নাভাবোঁ। সেইকাৰণে কৈছে যে মোৰ সেইজন ভকতে কেৱল মোৰ
নামকে মোকহে তেওঁ মূল বুলি ভাবে, বাকীসকলক এনে ভাবে একো নেভাবে। যদি তুমি ক'ব বিচৰা ফল যদি নেলাগে ব্ৰহ্মপ্ৰাপ্তি হ'বলৈ, ইয়াৰ উত্তৰত মই তোমাক কওঁ শুনা, যে মুক্তি কোনো ভকতি প্ৰাসংগিক মাত্ৰ। মুক্তিটো হৈছে কেৱল ভক্তি এটা প্ৰাসংগিক, কিন্তু ভক্তি কৰিলে মুক্তি নিজে নিজে আহিব, হয়নে বাৰু? এজনী ছোৱালী কইনা এজনী বিবাহ কৰালে, বিবাহ দিলে, দৰা ঘৰে বিচাৰিব নালাগে অমুক দিয়ক বুলি, হয়নে বাৰু? ছোৱালীজনী এঘৰলৈ উলিয়াই দিয়াৰ লগে লগে শুবলৈ এখন বিচনা, উৰিবলৈ কাপোৰ, ফলন ভোজনৰ কাৰণে নহয় ইত্যাদি ইত্যাদি, পিন্ধিবলৈ কাপোৰ থ'বলৈ কিবা কিবি ইত্যাদি দিবই, সেইটো বিচৰাৰ প্ৰয়োজন নাই। কিন্তু কি কৈছে জানে, আমি এতিয়া কি হ'লো, আজিকালি ৰীতি নীতিত হ'ল, হয়নে বাৰু? ইমান লাগিব কইনাৰ লগত দিবলৈ, হয়নে বাৰু? দৰাৰ লগত ইমান দিলেহে কইনা আনিব পাৰিম। সেইকাৰণে আজিকালি ভকতসকলো তেনেকুৱা হ'ল, মুক্তিটো আগতে বাঞ্ছা কৰি ভক্তি কৰে। সেইকাৰণে ভগৱন্তই কৈছে মুক্তি হৈছে প্ৰাসংগিক, ভক্তি কৰিলে মুক্তি পায়, ইয়াক আৰু এক্সট্ৰাকৈ আমি মুক্তি বিচৰা প্ৰয়োজন নাই। সেইকাৰণে কৈছে ভকতি আগে মাও মুখ্য কোন হয়, ভকতিয়ে মুকৰাতি অধীন কৰয়। ভকতি আগত মুক্তি হৈছে সাধাৰণ বস্তু, ভক্তি কৰিলে মুক্তি আহি নিজে উপস্থিত হৈ যায়। আবেহি ভকতি শুনিও সাধন, হে মা এই ভক্তিৰ কথা তোমাক কওঁ শুনা, যিজনে মোক সকলো মন প্ৰাণ অৰ্পণ কৰি কৰ্ম কৰে। এতিয়া কৈছে এই যে কেনেকৈ আমি ভক্তি কৰিব লাগে, আজি কপিল মহাপ্ৰভুৱে দেৱহতী মাতৃক ক'বলৈ গৈছে। আহক পিছৰ পদলৈ আমি আগবাঢ়িছোঁ। জয় কৃষ্ণ। দৰিদ্ৰ দয়া কৰি গীতা ভাগৱত শাস্ত্ৰ কৰিবে সাধু সংগে মোৰ নাম কৰিবে ইহব সাধন যিটো কৰিলে আৰু স্বামী অনায়াসে বোধ চিত্ৰ নিময় যায় পুষ্পৰ সুভ্যান যেন এমতে যোগীৰ চিত প্ৰৱেশে সমস্তে ভূততে মৰি ইয়াছো বহু বজ্ৰবাদী কৰে যে বেদমন্ত্রে প্রতিমাত অনয়র্ষণ নাহি তার ফল কিছু হবে বিড়ম্বন প্রাণীকে উপেক্ষা করি পূজে মতি দুহে ফল করে যেন ভস্মত আহুতি এরাম পর শরীরত মুখ বিদেশ করাই যদি পুরে তো ভূতল শীত প্রাণী কনিন্দিয়া মুখ
যিজনে পূজন তাত মই তুষ্ট জানিবানি অবৈকা উপেক্ষা দেশ নিন্দা পৰি হৰি তেবে মুখ ভপুজিবে ভক্তি ভাব কৰি এৰাম অন্য থাপু জিলে মুখ ফলক নাপাই স্বৰূপ কৰিয়া মই কহিলো এৰামে যিজনে আপোন পৰ ভেদক কৰাই তাক মই ঘূৰতৰ দিও ভয় এহে জানিছো তবৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাকো কৰিবে সৎকাৰ কিন্তু তাসম বাট মুক দেখিবে ক মনে অন্তৰ্যামী ৰূপে ব্যাপী আছু সৰ্ব ক্ষণে জয় কৃষ্ণ। এতিয়া কৈছে হে মাতৃ, হে মাৰ ভকত আৰু মোৰ মাজত বেছি পাৰ্থক্য নাই, কাৰণ ভকত হৈছে মোৰ প্ৰতিনিধি। আপোনালোকে বুজি পাইছে? ভগৱানক দেখিছে কেতিয়াবা? ঈশ্বৰক দেখা নাই? ইছৰাম, আজি ইমান ভগৱান আপোনালোকৰ মাজত, এজনকো যদি দেখা নাই, বৰ ডাঙৰ কথা দেখোন। আজি কপিল মহাপ্ৰভু ঈশ্বৰে কৈ আছে, হে মা, ভকতে হৈছে মোৰ প্ৰতিনিধি, ভকতে ভগৱান। কিয় নামত গাই আছে দেখোন, অ ভকতে ভগৱান লৈছে হৰি নাম, ঐ আজি বৈকুণ্ঠ থানে জয় গোবিন্দ ৰাম। যদি ভকত ভগৱান আজি কৈ আছে কপিল মহাপ্ৰভুৱে, প্ৰভু অলপ দেৰিকৈ আহিব দে, ভাল হৈছে যে কপিল মহাপ্ৰভুৱে কৈছে ভকতে হৈছে ভগৱান। সেই যিয়ে ভকতক ভগৱান বুলি দেখিব ভাবিব পৰা নাই, তেনেহ'লে মিছাই নাম লৈ আছে, আৰু সেইজনে ভগৱানক কেতিয়াও নাপায়। সেইকাৰণে আজি উল্লেখিত কৈছে ভকত আৰু মোৰ মাজত পাৰ্থক্য নাই, ভকত হৈছে মোৰ প্ৰতিনিধি, আৰু সেই ভকতসকলক সদায় ভগৱান জ্ঞান কৰিবা, দুয়োকে সন্মান কৰিবা। অ ঈশ্বৰক ভাল পাওঁ, ভকতক বেয়া পাওঁ, ঈশ্বৰে জানো আমাক ভাল পাব? কেতিয়াও নেপায়, হয়নে বাৰু? চাওক, এতিয়া আপোনালোকে এই অনুষ্ঠান পাতিছে, ধৰি ল'লোঁ কিবা কাৰণত হিমন্তক মাতিছিলে, হিমন্তই আহিব নোৱাৰিলে, ৰমাকান্তকে পঠিয়াই দিলে। এতিয়া আপোনালোকে সেই ৰমাকান্তক হিমন্ত জ্ঞানে কৰিব লাগিব, নালাগিব নেকি বাৰু? লাগিব। গতিকে ভকতক
ভগৱান জ্ঞান কৰিব লাগিব। আজি সুন্দৰভাৱে কৈছে, সেইকাৰণে কৈছে হে মাৰ ভকত আৰু মোৰ মাজত এয়াৰ দুইজনৰ ইমান মিলাপ্ৰীতি, সমস্তৰ ভূততে কি কৰিবা, সকলোতে মোক দেখিবা। সেইকাৰণে কৈছে সমস্তৰ ভূততে আছো মই হৰি, সবাকো জানিবা বিষ্ণু বুদ্ধি কৰি। এতিয়া আমি পাইছোনে বাৰু? ঈশ্বৰকে ঈশ্বৰ জ্ঞান কৈছোঁ, ভকতক যেনিবা অকণমান বিষ্ণু বুদ্ধি কৰিলোঁ আৰু, কিন্তু কি হ'ব, বাকী জীৱসমূহক শত্ৰুদৰে ব্যৱহাৰ কৰিছোঁ, হ'বনে বাৰু? ভগৱানে ভাল কেতিয়াও নেপায়। সেইকাৰণে কৈছে যে দুই সকলোকে কি কৰিবা, সমস্ত ভূতৰতে মোৰ দৰে দেখিবা, বিষয়ৰ প্ৰতি বিৰকতি ভাৱ আনিবা, আৰু কি কৰিবা, খুব সযতনে সাধুসংগৰ কৰিবা, আৰু সমান সমনীয়াসকলৰ লগত বন্ধুত্বৰ ব্যৱহাৰ কৰিবা, আৰু জ্যেষ্ঠজনক সন্মান কৰিবা, কনিষ্ঠজনক মৰম কৰিবা, দৰিদ্ৰজনক অকণমান দয়াৰ কৰিবা। হয়নে বাৰু? নোহোৱাজনক আমি কিবা এটা কৃপা কৰিব লাগে। আজিৰ দিনত কোনে কৰিব? যা আছে, হয়নে বাৰু? নোহোৱাকেইটাক এনেকাকে বোৱাব, হয়নে বাৰু? আমাৰ আকৌ বৰ দিগদাৰ দিয়ক। আমাৰ ট্ৰাইবেল মানুহবিলাক কি জানে, পালিয়ে হ'ল আৰু নালাগে আৰু দিনটো খাটি দিব, জয় কৃষ্ণ। বুজি পাইছে? কৈ আছে সেইটো কৰিলে নহ'ব, উচিত মূল্য দিব লাগিব। দৰিদ্ৰসকলক থকাসকলে অকণমান কৃপা কৰিব লাগিব, হয়নে বাৰু? একো দিব নোৱাৰিলেও এজন মানুহে যদি এমুঠি অন্ন অভাৱত আছে, এসাঁজটো আমি দিব পাৰোঁ, এমুঠি চাউলটো দিব পাৰোঁ। কোনোবাই যদি বস্ত্ৰৰ অভাৱত আছে, এভাগ বস্ত্ৰ দিওঁতেতো আমাৰ একো ক্ষতি নহয়, বৰঞ্চ আমাৰ পুণ্য হ'ব, ধৰ্ম হ'ব। এই কৰ্মখিনি আমি কৰিব লাগিব। সেইকাৰণে কৈছে দৰিদ্ৰত দয়া কৰিবা বাৰম্বাৰ। শেষত কৈছে গীতাৰ ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কৰিবা, সাধুসংগত মোৰ নাম কীৰ্তন কৰিবা। এই খবৰ হৈছে সাধন কৰিলে কি কৰিবা, কৈছে অনায়াসে মোতৰ তাৰ চিত নিমজয়, যে তেতিয়াহে মোৰ প্ৰতি, চিত শব্দ অৰ্থ বুজিছে হৃদয়, হৃদয়খন ভগৱন্তৰ প্ৰতি আমাৰ আকৰ্ষিত হ'ব। আমাৰ এই হৃদয়বোৰ বিষয়লৈ আকৰ্ষিত হৈ আছে, ভগৱন্তলৈ হোৱা নাই। সেইকাৰণে আমি এনেভাৱে সমস্তজনকে আমি মিত্ৰতাৰ ভাৱে ব্যৱহাৰ কৰি গীতাৰ ভাগৱত শাস্ত্ৰৰ যদি শ্ৰৱণ বা কীৰ্তন কৰোঁ, সাধুসংগত থাকি, তেহে আমাৰ এই হৃদয়খন ভগৱন্তলৈ নিবেদন হ'ব। আৰু কি কৰিবা, কৈছে এনেভাৱে সাধন কৰি কি কৰিবা, যে পুষ্পৰ ধ্যান ল'বা নাকত, হয়নে বাৰু? আমাৰ নাকত আমাৰ তুলসী পত্ৰ চন্দনৰ ধ্যান ল'বলৈ দিছে, গেলা পচা গোন্ধ ল'ব দিয়া নাই কিন্তু, হয়। কালি মাংসখিনি গোন্ধাল নেকি, সেইটো কৰিব দিয়া নাই, জয় কৃষ্ণ। বুজি পাইছে? আমাৰ তুলসী চন্দনৰ ধ্যান ল'বলৈ দিছে। এমতে যোগীয় চিত্ত প্ৰৱেশে আমাত, এনেভাৱে যোগীসকলৰ হৃদয় আমাৰ লৈ নিবেদন হয়, আমাৰ প্ৰৱেশ কৰিব পাৰে, অৰ্থাৎ সেইসকলৰ হৃদয়তহে মই বাস কৰোঁ। সেইকাৰণে কৈছে সমস্তৰে ভূততে মই সকলো সময়তে সকলো স্থানতে আছোঁ, আৰু মোক অৱজ্ঞা কৰি যিজনে কৰ্ম কৰে, বেদমন্ত্ৰ মাতি প্ৰতিমাক যদি অৰ্চন বন্দনো কৰে, তেওঁ তাৰ পৰা একো ফল নেপায়। কাৰণ সমস্তৰ ভূতত থকা সকলক হিংসা কৰি যদি আমি কৰ্ম কৰোঁ, ঈশ্বৰে ভাল পাব? কেতিয়াও নেপায়। বোলে ভগৱানক ভাল পাওঁ, ভগৱন্তৰ সৃষ্টিবোৰক বেয়া পাওঁ, ভগৱানে আমাক ভাল পাব? কেতিয়াও নাপায়, হয়নে বাৰু? বোলে অমুকক ভাল পাওঁ, তাৰ ল'ৰা ছোৱালীকেইটাক দেখিবাই নোৱাৰোঁ, হয়নে? তেতিয়া দেউতাকে ভাল পাব, মাকে ভাল পাব? আমাক বেয়া পায়, আমাক ভাল পায়, ল'ৰা ছোৱালীকেইটাক দেখিব নাই, নাই আমাৰ লগত মিতি পাতি লাভ নাই, হয়নে বাৰু? ভগৱন্তৰ সেইটো হৈছে, আমি ভগৱন্তক ভাল পাব লগা হ'লে ভগৱন্তৰ বিভূতি যিমান আছে সৃষ্টিবোৰক, সকলো জীৱক আমি দয়াৰ চকুৰে চাব পাৰিব লাগিব। এই কথাখিনিকে কৈছে যে প্ৰাণীসকলক উপেক্ষা কৰি, হিংসা কৰি যিসকল মূঢ়মতীয়ে পূজা কৰে, সেইসকলক কিন্তু এই ভস্মত খালি ছায়াখিনিত আহুতি দি থকাৰ দৰে হ'ব। জুইয়ে নাই, জ্বলিব নেকি ঘিউ দি থাকিলে? কেতিয়াও নজ্বলে। তেনেভাৱে কৈছে। আৰু কৈছে পৰ শৰীৰক যি এজনে শত্ৰুভাৱে দেখি যদি এনেভাৱে তেওঁ ভগৱন্তক ভজে, সেইজনৰ কোনো ফল নাই। সেই কৈছে প্ৰাণীক নিন্দিয়া মুকৰ যিজনে পূজয়,
তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয় যদি আমি জীৱ হিংসা কৰি ভগৱন্তক পূজো ভগৱন্তই কেতিয়াও আমাৰ প্ৰতি সন্তুষ্ট বা প্ৰসন্ন নহয় আমি এই যত্ন ল'ব লাগিব সেইকাৰণে শেষত কৈছে যিজনে এনেভাৱে কৈছে সৰু বৰ বিচাৰ কৰি অনুক্ৰমে যদি সকলো মানে সৰু ডাঙৰ সকলোকে সমৰভাৱে বন্ধুত্ব মিত্ৰ সন্মান কৰি যে সকলোতে যে মই ব্যাপি আছো সেইজনেহে জানে আমি নাজানো কাৰণে আমি হিংসা কৰোঁ হয়নে বাৰু আপোনালোকে চাব পিপ পৰুৱাত থকা আত্মাটো যিটো আপোনালোকৰ আমাৰ লগত থকাটো একে নহয়নে বাৰু একে হয় হয়নে বাৰু পিপ পৰুৱা এটাক মাৰাটো মানুহে চিন্তাই নকৰে একে মহৰি দিয়া যায় ভৰিয়েদি হয়নে বাৰু এটা যদি ডাঙৰ খৰিটোৰ কাৰণে আমি এইটো কওঁ আমি অজ্ঞানীভাৱে সৰু খৰি এটা দেখিছোঁ বাবে ক্ষুদ্ৰমান এইটো একো নাই দে সামান্য বস্তু হয়নে বাৰু ডাঙৰ বস্তু এটা যদি জীৱ এটা দেখোঁ জীৱটো ডাঙৰ নহয় মানে সজাটোহে ডাঙৰ আত্মাটো সেই সমানে সকলোৱে সেইটো কিন্তু অকণমান আফচোচ কৰোঁ গতিকে সেইকাৰণে কৈছোঁ সকলোতে ঈশ্বৰ মুক্তি দেখিব লাগিব আজি পৰা নাই এদিন পাৰিম আমি চেষ্টা কৰিব লাগিব আহক আৰু অকণমান পৰে এই অধ্যায় শেষলৈ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ জামি ৰূপে ব্যাপী আছো সৰ্বক্ষণে এহি মতে তজু আগে কৰিলো বিদিতে ভক্তি সাংখ্য যুগ দুই পুৰুষৰ হিতে একৰ চয় কৰি ঈশ্বৰক পাই আবেদন জখ বুজাই যাক ভয়ে বায়ু বহে সূৰ্য প্ৰকাশ ইন্দ্ৰ যাক ভয়ে মেঘ দাৰে বৰিষ নক্ষত্ৰ প্ৰকাশে কালে কালে বৃক্ষ চৈ যাত ভয়ে হুয়া ফল পুষ্প ধৰাই নদী বহে সমুদ্ৰয়ো পাৰো নলংঘাই অগ্নি দহে ভূমি সবে গিৰি নিমজাই অনম আকাশে বায়ুক পথ দেই যাক ভয় ব্ৰহ্মা আদি যাক ভয়ে জগত সজাই সেহি প্ৰভু পিতৃ দ্বাৰে জগত সজন্ত মৃত্যুৰূপ হুয়া জগ তখ সংহাৰন্ত আপুনি অনাদি নিত্য জগত ঈশ্বৰ দেহে প্ৰভু ভজনীয় ইটো জগতৰ ঈশ্বৰৰ মহিমাকো কৰিলো বৰ্ণন তাক তুমি ৰংগ মনে কৰিলা শ্ৰৱণ অ হৰি কালৰ প্ৰভাৱ সমে জীৱৰ সংসাৰ কহুৱা বেটাক সবে
শুনা পূৰ্ণবাৰ জয় কৃষ্ণ। পুনৰ কপিল মহাপ্ৰভুৱে কৈছে, হে মাতৃ, যে তোমাক এই কথাখিনি মই বুজাই ক'লো, তোমাৰ আগত মই ইয়াৰ ভক্তি লক্ষণৰ কথা ক'লো, সেইকাৰণে কি কৰিবা, এক ঈশ্বৰক আশ্ৰয় কৰিলেহে ঈশ্বৰক পায় হে মা। আৰু তোমাক আশ্চৰ্য কথাৰো বুজাই কওঁ শুনা, যে যাক ভয় খাই আজি বায়ু, সূৰ্যই, ইন্দ্ৰই সমস্ত কৰ্ম কৰিছে। আজি যে আমি পোহৰ পাইছোঁ, সূৰ্যৰ যে তাপ আৰু পোহৰ পাইছোঁ, কাৰ আজ্ঞাত, কাৰ কৃপাত? ভগৱন্তৰ কৃপাত। আমি যে বায়ু পাই আছোঁ, ভগৱন্তৰ কৃপাত। সেইকাৰণে কৈছে যে চন্দ্ৰ, সূৰ্য, বায়ু, অগ্নি আৰু বৰুণ সমস্তবোৰে ভগৱন্তৰ আজ্ঞাৰ কৰ্ম কৰিছে। আমি মনুষ্যসকলে নিজৰ নিজৰ আজ্ঞাৰে কৰ্ম কৰি আছোঁ, হয়নে বাৰু? ভগৱন্তৰ আজ্ঞা আমি পালন কৰা নাই, সেইকাৰণে আমাক খোজে পঠিয়ে আমাৰ বিপদ হয়। এই কথাখিনি আমি জানি বুজি লোৱা নাই। সেইকাৰণে কৈছে আজি সেই বায়ু, সূৰ্যৰ, ইন্দ্ৰই সেই মেঘৰ দ্বাৰাই পুষ্প বৃষ্টি বৰষুণ দিছে। যাক ভয় কৰি আজি সেই গছবোৰে ফল দিছে, ফুল দিছে, আৰু সমস্তবোৰে সেই ভগৱন্তৰ ভয়ত নদীয়ে বৈ গৈছে, আৰু অগ্নিয়ে দহন শক্তি কৰ্ম কৰিছে, আকাশে বায়ু পথত ঘূৰাই আছে মেঘক, আৰু সেই ব্ৰহ্মাৰ আদি কৰি জগত সৃজন কৰিছে ব্ৰহ্মাই। এই কথাখিনি তুমি জানি ল'বা হে মা, যে আমাক কৈছে যে আমি এই কথাখিনি জানিব লাগিব। আৰু সেই ভগৱন্তই আজি কৈছে, সেহি প্ৰভু পিতৃদ্বাৰে জগত স্বযন্ত্ৰ, মৃত্যুৰূপে হুয়া জগত সংহাৰন্ত। সেইজন ভগৱন্তই এনেভাৱে সেই ব্ৰহ্মাৰ দ্বাৰাৰ জগত সৃষ্টি কৰিছে, আৰু ভগৱন্তই কালৰূপে সকলোকে এদিন সংহাৰ কৰে। সেইজনে হৈছে ভগৱন্তৰ, যিজনক কৈছে নিত্য নিৰঞ্জন, সেইজনে জগতৰ ঈশ্বৰ, আৰু সেইজনে হৈছে পূজনীয়ৰ দেৱৰ। সেইকাৰণে কৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱতৰ ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দয়কী নন্দন চৰণে কৰো প্ৰণাম। যে এই আজ্ঞাৰ পালন নকৰি যিসকলে নিজা নিজা আজ্ঞা পালন কৰে, সেই সকলকো বোলে ভগৱন্তই ঘূৰ দণ্ড দিয়ে।